নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে। সো বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত লৈছোঁ। বহুতে ভাল খবৰ হয়, ফাইনেলি SSC ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিয়া আছে আৰু সেই নিযুক্তিকেইটাৰ বিষয়ে আমি এই ভিডিঅ'ৰ যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম। কিমানটা নিযুক্তি মুকলি কৰি দিয়া আছে আৰু সেই নিযুক্তিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব আৰু চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। সো গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি থ'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে। আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনৰ গ্ৰুপৰ লিংকটো দি আছে, আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এতিয়া চাই লওক SSC ৰিক্ৰুইটমেণ্ট 2025 SSC ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে। এতিয়া পেজ 13ৰ বাবে পষ্ট মুকলি কৰি দিছে। ইয়াতে 2423টা পষ্ট ইয়াতে মুকলি কৰি দিছে, 2423টা পষ্ট ইয়াতে মুকলি কৰি দিছে পেজ 13ৰ বাবে। চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰা হ'ব। ইয়াতে আপোনালোকে চাই লওক SSC ৰিক্ৰুইটমেণ্ট 2025 ষ্টাফ ছিলেকশ্যন কমিশ্যন ফালৰ পৰা একেটা ভেকেঞ্চি মুকলি কৰি দিছে পেজ 13 বাবে পষ্ট মুকলি কৰি দিছে। যিসকলে এইকেইটা পষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব। লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ সৈতে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে, হোৱাটছআপ নাম্বাৰটো দিয়া আছে, আপোনালোকে মেছেজ কৰিব পাৰিব। ইয়াতে আপোনালোক বিফ'ৰ 23 জুন 2025 চ' 23 জুনলৈকে সময় দিয়া আছে। চ' এতিয়ালৈকে বহুত সময় আছে। যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল তলত আপোনালোকে চাওক সম্পূৰ্ণ ডিটেইলছবোৰ ইয়াতে দিয়া আছে। SSC ভেকেঞ্চি ডিটেইলছ জুন 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ষ্টাফ ছিলেকশ্যন কমিশ্যন। পষ্ট ডিটেইলছ ইয়াতে আপোনালোকে চাওক পেজ 13ৰ বাবে পষ্ট মুকলি কৰি দিছে। টোটেল ভেকেঞ্চিটো আপোনালোকে চাওক 2423টা পষ্ট ইয়াতে মুকলি কৰি দিছে, 2423টা পষ্ট ইয়াতে দিয়া হৈছে। আৰু চেলাৰী দৰমহাবোৰ ইয়াতে এজ পাৰ SSC নৰ্মছ। চ' SSC নৰ্মছৰ মতে দৰমহাবোৰ দিয়া হ'ব। আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া, যিকোনো ষ্টেটৰ পৰা সকলোখিনিয়ে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনাৰ যদি চাকৰিটো হয় তেনেহ'লে যিকোনো ষ্টেটত আপোনাৰ পষ্টিংটো হ'ব পাৰে। আৰু এপ্লাই মোডটো হৈছে অনলাইন, আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব। লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে অধিককৈ জানিব বিচাৰে যদি এইটো পষ্টৰ বিষয়ে তেনেহ'লে ইয়াতে অফিচিয়েল ৱেবছাইটখন দিয়া আছে, আপোনালোকে চাই লওক SSC অফিচিয়েল ৱেবছাইট। এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে চাৰ্চ কৰি চাব পাৰিব। যদি আপোনালোকে এইটো পষ্টৰ বিষয়ে এইটো ভেকেঞ্চিৰ বিষয়ে যদি অধিককৈ জানিব বিচাৰে তেনেহ'লে আপোনালোকে চাৰ্চ কৰি চাব পাৰিব। আৰু ইয়াতে বহুকেইটা ভেকেঞ্চি দিয়া আছে, এইবোৰ আমি আলোচনা নকৰোঁ। চ' বন্ধু বান্ধৱীসকল তলত আমি একেবাৰে তললৈ যাওঁ। ইয়াতে আপোনালোকে চাই লওক বয়সৰ সময়সীমা আৰু এজ লিমিটবোৰ গোটেইখিনি ইয়াতে দিয়া হৈছে। চ' আমি এইবোৰ আলোচনা নকৰিম, আপোনালোকে এইটো চাব পাৰিব। এইটো বহুত ডাঙৰ হৈ যাব, যদি আমি গোটেইখিনি তথ্যটো আলোচনা কৰিলে ভিডিঅ'টো বহুত লম্বা হৈ যাব। সেইকাৰণে আমি চিধাকৈ চিলেকশ্যন প্ৰচেছলৈ আমি যাওঁ। চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু ইয়াতে আপোনালোকে চাওক বয়সৰ সময়সীমাবোৰো সম্পূৰ্ণ ডিটেইলছ ইয়াতে দিয়া আছে, আপোনালোকে চাৰ্চ কৰি চাব পাৰিব। যদি আমি গোটেইখিনি তথ্যটো আমি দিওঁ তেনেহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। সেইকাৰণে আমি গোটেইখিনি তথ্য আমি এই ভিডিঅ'ৰ যোগেদি নবনাওঁ, আপোনালোকে চাৰ্চ কৰি চাব পাৰিব। ইয়াতে এজ ৰিলেক্সেশ্যনৰ সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল আপোনালোকে 18 বছৰৰ পৰা ইয়াতে 30 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে চাওক এজ ৰিলেক্সেশ্যন OBC কেণ্ডিডেটসকলৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে আৰু SC ST সকলৰ কাৰণে ইয়াতে 5 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে। আৰু PWD জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ দিয়া হৈছে আৰু PWD OBC সকলৰ কাৰণে 13 বছৰ দিয়া হৈছে। আৰু
PWD SC ST সকলৰ কাৰণে ইয়াতে 15 বছৰ এক্সট্ৰাকৈ দিয়া আছে সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনে ধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু তলত আপোনালোকে চালক ইয়াতে এপ্লিকেশ্যন ফি যদি আপোনালোকে একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন মাচুল দিব লাগিব ইয়াতে আপোনালোকে চাই লওক এপ্লিকেশ্যন ফি যিসকলে SC ST PWD আৰু ESM কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে নীল হয় কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে তেওঁলোকে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অল আদাৰ কেণ্ডিডেট সকলৰ কাৰণে যেনে জেনেৰেল OBC MOBC কেণ্ডিডেট সকলৰ কাৰণে ইয়াতে 100 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু মোড অফ পেমেন্ট হৈছে পেমেন্ট মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পেমেন্টটো কৰিব পাৰিব নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি আপোনালোকে পেমেন্টটো কৰিব পাৰিব আৰু একেটা পোষ্টৰ বাবে সিলেকশন প্ৰসেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে এটা চালক সিলেকশন প্ৰসেছটো হৈছে ৰিটেন এক্সামিনেশ্যন আপোনালোকে প্ৰথমে দিব লাগিব তাৰ পিছত ইয়াতে স্কিল টেষ্ট হ'ব স্কিল টেষ্টটো আপোনালোকে যদি পাছ কৰিব পাৰে তেনেহলে ডকুমেন্ট ভেৰিফিকেশ্যনত আপোনাক লৈ যাব আৰু ডকুমেন্ট ভেৰিফিকেশ্যন যেতিয়া কৰিব তাৰ পিছত মেডিকেল এক্সামিনেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যনৰ পিছত লাষ্টত ইয়াতে ইন্টাৰভিউ আপোনালোকে দিব লাগিব আৰু ইন্টাৰভিউ যদি আপোনালোকে পাছ কৰিব পাৰে তেনেহলে আপোনাৰ চাকৰিটো হৈ যাব সো বন্ধু-বান্ধৱীসকল এই কেইটাৰ যোগেদি সিলেকশন প্ৰসেছটো কৰা হ'ব সো আপোনালোকে নিশ্চয় বুজিব পাৰিছে আৰু যদি বুজা নাই তেনেহলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো বন্ধু-বান্ধৱীসকল ইয়াতে কেইটামান ইম্পৰ্টেন্ট ডেটবোৰ আছে আৰু সেই ইম্পৰ্টেন্ট ডেটবোৰ আমি চাই লওঁ ইয়াতে আপোনালোকে চাই লওক ইম্পৰ্টেন্ট ডেটস স্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট হৈছে 2 তাৰিখ এটা 6 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছে আৰু লাষ্ট ডেট হৈছে অনলাইন এপ্লাই কৰাটো ইয়াতে 23 জুনলৈকে সময় দিয়া আছে সো এতিয়ালৈকে বহুত সময় আছে যিসকলে ইন্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব অতি সোনকালে আৰু লাষ্ট ডেট ফৰ পেমেন্ট আৰু পেমেন্টটো লাষ্ট ডেটটো ইয়াতে আছে 24 জুনলৈকে দি আছে আপুনি 24 জুনলৈকে আপোনালোকে পেমেন্টটো কৰিব পাৰিব আৰু ইয়াতে window for application from correction including online payment so বন্ধু-বান্ধৱীসকল যদি আপোনাৰ কিবা এপ্লাই কৰোতে কিবা যদি আপোনাৰ ৰৈ যায় পেমেন্ট কৰা বা কাৰেকচন যদি কৰিব লাগে তেনেহলে 28 তাৰিখৰ পৰা ইয়াতে 30 জুনলৈকে সময় দিয়া হৈছে সো বন্ধু-বান্ধৱীসকল তাৰ মাজত আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু ইয়াতে আপোনালোকে চাওক date of computer based examination টো ইয়াতে 24th July 2025 ৰ পৰা ইয়াতে 4th August or মাজত হেই কম্পিউটাৰ বেস এক্সামিনেশ্যন টু হ'ব সো বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আৰু আবেদন যদি কৰিছে তেনেহলে আপোনালোকে প্ৰিপাৰেচন কৰি থাকিব কিছুমান মেটেৰিয়েলছবোৰ আমি ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি বা আপোনালোকে ফ্লিপকাৰ্টৰ পৰা আপোনালোকে ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল ভাল মেটেৰিয়েলছ কিতাপবোৰ আমি শেয়াৰ কৰি দিম সো বন্ধু-বান্ধৱীসকল আপোনালোকে তাৰ পৰা ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল আজিৰ আপডেটখিনি হিমানতে যদি আপোনালোকে আপডেটটো ভাল পাইছে তেনেহলে লাইক কৰি দিব কমেন্ট কৰি দিব লগতে নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও শেয়াৰ কৰিবলৈ নাপাহৰিব সো বন্ধু-বান্ধৱীসকল ভিডিওটো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম